ওয়েলকাম বেক টু মাই প্ৰাঞ্জল টেক ইউটিউব চেনেললৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিষয়বস্তু হৈছে অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত 25টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ আগন্তুক নিযুক্তি পৰীক্ষাৰ বাবে সহায় হ'ব বুলি। বন্ধুসকল, তেন্তে বলক আজি পলম নকৰি কুৱেশ্যন পিনে আগবাঢ়ো। আজি কুৱেশ্যন হৈছে, নটসূৰ্য বুলি কাক কোৱা হয়? নৱকান্ত বৰুৱা, ফণী শৰ্মা, ভূপেন হাজৰিকা, জাহৰণ বৰুৱা। ইয়াৰ উত্তৰটো হৈছে খ, ফণী শৰ্মা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত আছে? ডিব্ৰুগড়, নগাঁও, গুৱাহাটী, তেজপুৰ। ইয়াৰ উত্তৰটো হৈছে তেজপুৰ। পৰৱৰ্তী প্ৰশ্ন, কোনটো জনগোষ্ঠী অসমত প্ৰথমবাৰ ধান খেতি কৰিছিল? আহোম, মটক, কাৰ্বি, বড়ো। ইয়াৰ উত্তৰটো হৈছে বড়ো। নেক্সট কুৱেশ্যন, বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? কাবাডী, ফুটবল, ক্ৰিকেট, হকী। ইয়াৰ উত্তৰটো হৈছে খ, ফুটবল। নেক্সট কুৱেশ্যন, অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? তিনিচুকীয়া, মানকাছাৰ, কাৰ্বি আংলং, হাইলাকান্দি। ইয়াৰ উত্তৰটো হৈছে খ, মানকাছাৰ। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভা কেতিয়া স্থাপন কৰা হৈছিল? 1912 চনত, 1917 চনত, 1926 চনত, 1948 চনত। ইয়াৰ উত্তৰটো হৈছে খ, 1917 চনত। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক ফুল কি? কপৌ, গোলাপ, পদুম, নাৰ্জী। ইয়াৰ উত্তৰটো হৈছে গ, কপৌ। নেক্সট কুৱেশ্যন, কোন ঠাইত অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? মাকুম, চৰাইদেউ, দেৰগাঁও, মালিগাঁও। ইয়াৰ উত্তৰটো হৈছে গ, দেৰগাঁও। নেক্সট কুৱেশ্যন, আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? স্বৰ্গদেউ জয়ধ্বজ সিংহ, স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ পুৰন্দৰ সিংহ, স্বৰ্গদেউ শিৱসিংহ। ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? বড়ো, মৰাণ, আহোম, কছাৰী। ইয়াৰ উত্তৰটো হৈছে আহোম। নেক্সট কুৱেশ্যন, কোনজন অসমীয়াক কলাগুৰু বোলা হয়? জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা। ইয়াৰ উত্তৰটো হৈছে গ, বিষ্ণুপ্ৰসাদ ৰাভা। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ আৰম্ভণি গীতটি কোনে ৰচনা কৰিছিল? ডক্টৰ ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, মিত্ৰদেৱ মহন্ত। ইয়াৰ উত্তৰটো হৈছে মিত্ৰদেৱ মহন্ত। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ ক'ত অৱস্থিত? চৰাইদেউ, গুৱাহাটী, তেজপুৰ, জাগিৰোড। ইয়াৰ উত্তৰটো হৈছে গুৱাহাটী। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈৰ নাম কি? শিৱ থাপা, মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা, জয়ন্ত তালুকদাৰ। ইয়াৰ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, অসম প্ৰথমটো তেল শোধনাগাৰ ক'ত অৱস্থিত? দুলিয়াজান, লিডু, ডিগবৈ, নুনমাটি। ইয়াৰ উত্তৰটো হৈছে ডিগবৈ। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী অসম প্ৰথমগৰাকী সাহিত্যকৰ নাম কি? মামণি ৰয় গোস্বামী, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ডক্টৰ ভূপেন হাজৰিকা, ঘ, নৱকান্ত বৰুৱা। ইয়াৰ উত্তৰটো হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসম সাহিত্যিক সভাৰ আৰম্ভণি গীতটি কি? অ মোৰ আপোনাৰ দেশ, জন গণ মন, বন্দে মাতৰম, চিৰচেনেহী মোৰ ভাষা জননী। ইয়াৰ উত্তৰটো হৈছে চিৰচেনেহী মোৰ ভাষা জননী। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাদেৱক সুধাকণ্ঠৰ উপাধি কোনে দিছিল? বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আনন্দ চন্দ্ৰ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধ হৈছে আনন্দ চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, অসম বিধানসভাত প্ৰথমজন অধ্যক্ষৰ নাম কি? হিতেন্দ্ৰ নাথ গোস্বামী, বসন্ত দাস, পদ্মনাথ গোহাঁই বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা। উত্তৰটো হৈছে বসন্ত দাস। নেক্সট কুৱেশ্যন, সাহিত্য একাডেমি পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? মামৰে ধৰা তৰোৱাল, সাগৰলৈ বহুত দূৰ, বনফুল, হালধীয়া চৰায়ে বাওধান খায়। ইয়াৰ উত্তৰটো হৈছে বনফুল। নেক্সট কুৱেশ্যন, অসমৰ কাগজ কল ক'ত অৱস্থিত? শুৱালকুছিত, নুনমাটিত, হাজোৰ, জাগিৰোড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাগিৰোড। নেক্সট কুৱেশ্যন,
গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধটো হৈছে 1948 চনত। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? সুফুৰা, পাতালপুৰীয়া, মৌচাক, তেতুন তামুলী ভাওনা। ইয়াৰ শুদ্ধটো হৈছে পাতালপুৰীয়া। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় সন্মান অৰ্জন কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? ইয়াৰ শুদ্ধটো হৈছে পিয়লি ফুকন। বন্ধুসকল, এইটো অন্তিমটো কুৱেশ্যন আছিলে। গতিকে ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা থাকিল।